নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ভিডিঅ'টো একদম সহজ ভাষাত বনাবলৈ লৈছোঁ। আমি ৰাতিপুৱা হ'লে সকলোৱে ঘৰৰ পৰা ওলাই আহোঁ। মই ৰাতিপুৱা হ'লে ঘৰৰ পৰা ওলাই আহোঁ আৰু ৰাতি হ'লে ঘৰত গৈ সোমাওঁ। এনেকৈ সকলো ঘৰৰে প্ৰতিজন মানুহ ৰাতিপুৱা হ'লে ঘৰৰ পৰা ওলাই আকৌ সন্ধিয়া হ'লে ঘৰত গৈ সোমায়। ধৰি লওক মই আজি ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিলোঁ, তাৰে পিছত মই ঘৰলৈ যোৱা নাই। তো যেতিয়া মানে ঘৰলৈ যোৱা নাই, তেতিয়া মোৰ পৰিয়ালৰ লোকে মোক ফোন কৰি মোক মানে সুধিব কিয় ইমান দেৰি হ'ল। কিন্তু যদি মোৰ ফোনটো ছুইচ অফ পায়, তেতিয়াহ'লে তেওঁলোকৰ টেনশ্যন বাঢ়ি যাব। তেওঁলোকে ভাবিব ইটো সদায় ৰাতি 8টা বজাত আহি পায়, আজি কিয় আহি পোৱা নাই। তো এই চিন্তাটো বাঢ়িব। তাৰপিছত মোৰ লগৰ কিছুমান মানুহক তেওঁলোকে ফোন কৰি সুধিব যে আমাৰ ই আছে নেকি। তেতিয়া তেওঁলোকে নাথাকিলেতো নাই বুলিয়ে ক'ব। তাৰে পিছত তেওঁলোকে নিজে অলপ কিছুমান জেগাত বিচাৰিব যে ই ক'ত যাব পাৰে, ই সদায় হ'লে ক'ত যায়, সেই জেগাবোৰত বিচাৰি কিনে পালেতো পালে, নাপালে তেওঁলোকৰ আকৌ টেনশ্যন বাঢ়িল। তো টেনশ্যন বাঢ়ি কিনে তেওঁলোকে ক'ত যাব, তেওঁলোক যাব আৰক্ষী থানাত। সেইটো আপোনাৰ মোৰ ক্ষেত্ৰতে হওক বা আপোনাৰ কোনোবা পৰিয়ালৰ সদস্যৰ ক্ষেত্ৰতে হওক, সেইটো হ'ল প্ৰচেছ। তো সেই প্ৰচেছ মতে আপোনাক বিচাৰি নাপায় আৰক্ষী থানাত গৈ ৰিপৰ্ট কৰিব। ৰিপৰ্ট কৰিলে আৰক্ষী থানাৰ কামটো কি আছে, পুলিচৰ কামটো কি আছে। পুলিচে মানে মোৰ ফটো এটা সংবাদ মাধ্যমক দিব যে এইজন চাওক ৰিংকু তালুকদাৰ, কোনোবাই চিনি পায় নেকি, ক'ৰবাত দেখা পাইছে নেকি, যদি দেখা পাইছে আমাক যোগাযোগ কৰক। তেনেকৈ এটা তেওঁলোকে ষ্টেটমেণ্ট দিব, এটা তেওঁলোকে প্ৰচাৰ কৰিব। সেইমতে মানুহে পালে জনাব, নাপালেতো আৰু নায়েই। তো এই কাহিনীটো মই এইকাৰণে কৈ আছোঁ, এইটো আপোনাৰ সকলোৰে ক্ষেত্ৰতে হ'ব পাৰে, আপোনাৰ ক্ষেত্ৰত হ'ব পাৰে, মোৰ ক্ষেত্ৰত হ'ব পাৰে। তাৰে পিছত পুলিচে মোৰ মোবাইল লোকেশ্যন চাব। মোবাইল লোকেশ্যন চাই মানে বা মোৰ ক'ৰবাত CCTV ফুটেজত মই ওলাইছোঁ নেকি চাব। সেইবোৰ চাই কিনে যদি মোবাইল লোকেশ্যন য'ত পায় সেইটো ক'ব যে ৰিংকু তালুকদাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত তেওঁৰ লাষ্ট লোকেশ্যন পোৱা গৈছে। তাৰ মানে কি, তাৰ মানে মই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গৈ কিনে তাত মই জঁপিয়াই দিছোঁ বা কিবা কৰিছোঁ বা পানীত পৰি গৈছোঁ, এনেকুৱা হৈছে। তাৰে পিছত কামটো কি আছে, তাৰে পিছত কামটো আছে যে মোৰ বডিটো বিচাৰি উলিয়াব লাগিব। কাৰণ মোৰ বডিটোতো পানীত ভাহি গৈ থাকিব। এনেকুৱা মোৰ নহয়, যাৰে হয় চবৰে হ'ব। তো সেইটো বিচৰাটো মানে SDRF বাহিনীৰ কাম আছে। সেই কামটো SDRF বাহিনীয়ে সুচাৰুৰূপে পালন কৰিছে না কৰা নাই, কোনে চাব, সেই প্ৰশ্নটো কোনে সুধিব। তেওঁলোকেতো আপোনাৰ এনে নাওটো অলপ নদীৰ পানীত অলপ ঘূৰাই দি কিনে সংবাদ মাধ্যমৰ কেমেৰাত ভিডিঅ' বনাই কিনে বাতৰি বজাই দিলে, এয়া চাওক তীব্ৰ অভিযান, এয়া চাওক দিনে নিশাই অভিযান। তো 5 মিনিটৰ ভিডিঅ' বনাই দি কিনে কৈ দিলে পূৰা নন ষ্টপ মানে অভিযান চলি আছে। কিন্তু তেওঁলোকে বোলে এনেকুৱা কৰিছে, কেমেৰা অন থকা সময়খিনি অভিযান, কেমেৰা অফ অভিযান অফ, এনেকুৱাও হ'ব পাৰে। এইবিলাক প্ৰশ্ন কোনে সুধিব, এইবিলাক প্ৰশ্ন ৰাইজে সুধিব লাগিব। এইবিলাক প্ৰশ্ন যিজন মানে আমাৰ মুৰব্বী চিফ মিনিষ্টাৰ, তেওঁ SDRF বাহিনীক সুধিব লাগিব যে এইটো কিয় পোৱা নাই। জবাবদিহি কৰিব লাগিব। SDRF বাহিনীক ক'ব লাগিব যে পোৱা নাই কিয়, এইটোতো নোপোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে, পাবই লাগিব। কাৰণ যেতিয়া 2-3 দিন হৈ যায়, তেতিয়া সেইটো ওপৰত উপঙি উঠিব। সেইটো কোনোবা নহয় কোনোবাই দেখা পাবই SDRF বাহিনী মানে ভালকৈ কাম কৰা নাই। এই প্ৰশ্নটো আপোনাৰ CMে কৰিব লাগিব SDRFক, আৰু CMক মানে ৰাইজে হেঁচাটো দিব লাগিব। কিন্তু এইবোৰ মানে প্ৰচেছ হোৱা নাই। ইয়াৰ প্ৰচেছটো হৈছে কি, মানে আপোনাৰ যিটো ঘৰৰ পৰিয়ালৰ সদস্য সন্ধানহীন হৈছে, সেইটো ঘৰৰ মানে পুৰণি কথাবিলাক টানি আনা, তাৰপিছত বিভিন্ন কথা টানি আনা, পৰিয়ালটোক হাৰাশাস্তি কৰা, পৰিয়ালৰ সদস্যক মানে মানসিক অশান্তি দিয়া, এইটোহে হৈছে। তো মোৰ ক্ষেত্ৰত হ'লেও মোৰ এইটো হ'ব। মোৰ ঘৰৰ মোৰ দেউতাৰ কিবা কেলেংকাৰী আছে, মাৰ কিবা আছে, সেইবিলাক কৈ থাকিব। ইফালে ল'ৰা হেৰাইছে, টেনশ্যন আছে, ইফালে আপোনাৰ মানুহবিলাক সেইবিলাক কৈ থাকিব। তো এইকাৰণে আমাৰ সমাজৰ মানসিকতাটো সলনি কৰিবৰ হ'ল
আমি ক'ত প্ৰশ্নটো কৰিব লাগে সেইটো আমি জানিব লাগে, আমি সেইটোৱে নাজানো। আৰু যিবোৰ সাংবাদিক আছে তেওঁলোকেও প্ৰশ্ন কৰিব নাজানে। মই চাইছোঁ যিজন কমিশ্যনাৰ অফ পুলিচ গুৱাহাটী চিটি দিগন্ত বৰা, তেওঁ যিখন সংবাদমেল দিছে ৰমেন বৰুৱা সন্ধানহীন গোচৰটোত, মই চাইছোঁ তেওঁক কোনো সাংবাদিকে প্ৰশ্ন কৰিব পৰা নাই। এজনী ছোৱালীয়ে কিবা এটা সুধিছিল, কিবা এটা সুধোতে তেওঁ যিটো চাৱনি দিছে সেই ছোৱালীজনী ভয়ে খাই গ'ল। মানে সোধাৰ পিছত তেওঁ মানে এনেকুৱা মানে তেওঁৰ ফালে চাইছে, মই এইবিলাক মানে পূৰা মই নজৰ কৰোঁতো, চাওঁতে দেখা পালোঁ তেওঁ প্ৰশ্নটো সুধিছিল কিন্তু তেওঁ ভয়ো খাই গ'ল সাংবাদিকজনে। তো সাংবাদিকে মানে ভয় খাব নালাগে, প্ৰশ্ন সোধক। প্ৰশ্ন আপুনি কমিশ্যনাৰ অফ পুলিচক সোধক, প্ৰশ্ন আপুনি CMক সোধক যে পানীত পৰাৰ পিছত মানুহ এটা উপঙি উঠে, উপঙি উঠাৰ পিছত SDRF বাহিনী কিয় পোৱা নাই? কাৰণ এইটো খবৰ পৰিয়ালক জনোৱাটো প্ৰয়োজন, তেতিয়া পৰিয়ালে তেওঁলোকৰ তেওঁৰ আত্মাৰ শান্তিৰ নামত ধূপ চাকি জ্বলাব পাৰিব। এতিয়া সেইটোও কৰিব পৰা নাই। তো মই যদি কালি সন্ধানী হৈ যাওঁ তো মোৰ নামত ধূপ চাকিও নজ্বলিব। তো মই এইটো বিচাৰোঁ যে প্ৰশাসন মানে ঠিকমতে চলক, মই এইটো বিচাৰোঁ। কিন্তু প্ৰশাসনক ঠিকমতে কোনে চলাব? ৰাইজে চলাব। ৰাইজৰ মানসিকতাটো বহুত নিম্নগামী হৈ গৈছে। তো সেইকাৰণে মই কথাখিনি ক'লোঁ, মই এনেকৈ আপোনাৰ কথা কৈ থাকিম, আপুনি মোৰ ভিডিঅ'ত চাই থাকক আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি থাকক।